চুলতান মামুদে কিমানবাৰ ভাৰত আক্ৰমণ কৰিছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 11 বাৰ, অপশ্যন বি দিয়া আছে 13 বাৰ, অপশ্যন চি দিয়া আছে 15 বাৰ আৰু অপশ্যন ডি দিয়া আছে 17 বাৰ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 17 বাৰ। চুলতান মামুদে 17 বাৰ ভাৰত আক্ৰমণ কৰিছিল। হালধিঘাটৰ যুদ্ধ কিমান চনত সংঘটিত হৈছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1576 চনত, অপশ্যন বি দিয়া আছে 1582 চনত, অপশ্যন চি দিয়া আছে 1593 চনত, অপশ্যন ডি দিয়া আছে 1611 চনত। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো কোনটো হ'ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1576 চনত। হালধিঘাটৰ যুদ্ধ 1576 চনত সংঘটিত হৈছিল। জাহাংগীৰ কিমান চনত ৰজা হৈছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1590 চনত, অপশ্যন বি দিয়া আছে 1605 চনত, অপশ্যন চি দিয়া আছে 1615 চনত, অপশ্যন ডি দিয়া আছে 1625 চনত। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1605 চনত। জাহাংগীৰ 1605 চনত ৰজা হৈছিল। শ্বাহজাহান কিমান চনত সিংহাসনত বহিছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1628 চনত, অপশ্যন বি দিয়া আছে 1632 চনত, অপশ্যন চি দিয়া আছে 1654 চনত, অপশ্যন ডি দিয়া আছে 1658 চনত। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1628 চনত। শ্বাহজাহান 1628 চনত সিংহাসনত বহিছিল। শ্বাহজাহানে কিমান চনৰ পৰা কিমান চনলৈ ৰাজত্ব কৰিছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1628 পৰা 1641 চনলৈ, অপশ্যন বি দিয়া আছে 1628 পৰা 1645 চনলৈ, অপশ্যন চি দিয়া আছে 1628 পৰা 1650 চনলৈ আৰু অপশ্যন ডি দিয়া আছে 1628 পৰা 1658 চনলৈ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 1628 পৰা 1658 চনলৈ। শ্বাহজাহানে 1628 চনৰ পৰা 1658 চনলৈ ৰাজত্ব কৰিছিল। শ্বাহজাহানৰ মৃত্যু কিমান চনত হৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1666 চনত, অপশ্যন বি দিয়া আছে 1671 চনত, অপশ্যন চি দিয়া আছে 1675 চনত, অপশ্যন ডি দিয়া আছে 1677 চনত। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1666 চনত। শ্বাহজাহানৰ 1666 চনত মৃত্যু হৈছিল। দাস বংশই কিমান চনৰ পৰা কিমান চনলৈ ৰাজত্ব কৰিছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1206 চনৰ পৰা 1250 চনলৈ, অপশ্যন বি দিয়া আছে 1206 চনৰ পৰা 1262 চনলৈ, অপশ্যন চি দিয়া আছে 1206 চনৰ পৰা 1290 চনলৈ, অপশ্যন ডি দিয়া আছে 1206 চনৰ পৰা 1310 চনলৈ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1206 চনৰ পৰা 1290 চনলৈ। দাস বংশই 1206 চনৰ পৰা 1290 চনলৈ ৰাজত্ব কৰিছিল। হুমায়ুন কিমান চনত সিংহাসনত বহিছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1201 চনত, অপশ্যন বি দিয়া আছে 1210 চনত, অপশ্যন চি দিয়া আছে 1520 চনত, অপশ্যন ডি দিয়া আছে 1530 চনত। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1530 চনত। হুমায়ুন 1530 চনত সিংহাসনত বহিছিল। হুমায়ুন আৰু শ্বেৰ শ্বাহৰ মাজত কেইখন যুদ্ধ হৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 5খন, অপশ্যন বি দিয়া আছে 3খন, অপশ্যন চি দিয়া আছে 2খন আৰু অপশ্যন ডি দিয়া আছে এখনো নহয়। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 2খন। হুমায়ুন আৰু শ্বেৰ শ্বাহৰ মাজত 2খন যুদ্ধ সংঘটিত হৈছিল। হুমায়ুন আৰু শ্বেৰ শ্বাহৰ মাজত প্ৰথমখন যুদ্ধ কিমান চনত সংঘটিত হৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1539 চনত,
অপশ্যন বি দিয়া আছে 1545 চনত, অপশ্যন চি দিয়া আছে 1551 চনত আৰু অপশ্যন ডি দিয়া আছে 1555 চনত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1539 চনত। হুমায়ুন আৰু শ্বেৰ শ্বাহৰ মাজত প্ৰথমখন যুদ্ধ 1539 চনত সংঘটিত হৈছিল। হুমায়ুন আৰু শ্বেৰ শ্বাহৰ মাজত দ্বিতীয়খন যুদ্ধ কেতিয়া সংঘটিত হৈছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1540 চনত, অপশ্যন বি দিয়া আছে 1547 চনত, অপশ্যন চি দিয়া আছে 1552 চনত, অপশ্যন ডি দিয়া আছে 1560 চনত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1540 চনত। হুমায়ুন আৰু শ্বেৰ শ্বাহৰ মাজত দ্বিতীয়খন যুদ্ধ সংঘটিত হৈছিল 1540 চনত। হুমায়ুনৰ কিমান চনত মৃত্যু হৈছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1541 চনত, অপশ্যন বি দিয়া আছে 1548 চনত, অপশ্যন চি দিয়া আছে 1556 চনত, অপশ্যন ডি দিয়া আছে 1562 চনত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1556 চনত। হুমায়ুনৰ 1556 চনত মৃত্যু হৈছিল। খিলজী বংশই কেতিয়াৰ পৰা কেতিয়ালৈ ৰাজত্ব কৰিছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1290 পৰা 1320লৈ, অপশ্যন বি দিয়া আছে 1292 পৰা 1322লৈ, অপশ্যন চি দিয়া আছে 1290 পৰা 1341লৈ, অপশ্যন ডি দিয়া আছে 1290 পৰা 1350লৈ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1290 চনৰ পৰা 1320 চনলৈ। খিলজী বংশই 1290 চনৰ পৰা 1320 চনলৈ ৰাজত্ব কৰিছিল। বাবৰে কিমান চনৰ পৰা কিমান চনলৈ ৰাজত্ব কৰিছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1520 চনৰ পৰা 1526 চনলৈ, অপশ্যন বি দিয়া আছে 1526 চনৰ পৰা 1530 চনলৈ, অপশ্যন চি দিয়া আছে 1531 চনৰ পৰা 1540 চনলৈ আৰু অপশ্যন ডি দিয়া আছে 1530 চনৰ পৰা 1536 চনলৈ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1526 চনৰ পৰা 1530 চনলৈ। বাবৰে 1526 চনৰ পৰা 1530 চনলৈ ৰাজত্ব কৰিছিল। পানিপথৰ প্ৰথমখন যুদ্ধ কিমান চনত সংঘটিত হৈছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1526 চনত, অপশ্যন বি দিয়া আছে 1531 চনত, অপশ্যন চি দিয়া আছে 1535 চনত, অপশ্যন ডি দিয়া আছে 1540 চনত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1526 চনত। পানিপথৰ প্ৰথমখন যুদ্ধ 1526 চনত সংঘটিত হৈছিল। লোদী বংশই কেতিয়াৰ পৰা কেতিয়ালৈ ৰাজত্ব কৰিছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1451 পৰা 1526লৈ, অপশ্যন বি দিয়া আছে 1460 পৰা 1540লৈ, অপশ্যন চি দিয়া আছে 1465 পৰা 1526লৈ, অপশ্যন ডি দিয়া আছে 1470 পৰা 1560লৈ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1451 পৰা 1526 চনলৈ। লোদী বংশই 1451 চনৰ পৰা 1526 চনলৈ ৰাজত্ব কৰিছিল। তুগলক বংশই কেতিয়াৰ পৰা কেতিয়ালৈ ৰাজত্ব কৰিছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1228 চনৰ পৰা 1523 চনলৈ, অপশ্যন বি দিয়া আছে 1235 চনৰ পৰা 1423 চনলৈ, অপশ্যন চি দিয়া আছে 1320 চনৰ পৰা 1413 চনলৈ, অপশ্যন ডি দিয়া আছে 1321 চনৰ পৰা 1510 চনলৈ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো কোনটো হ'ব? এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1320 চনৰ পৰা 1413 চনলৈ। তুগলক বংশই 1320 চনৰ পৰা 1413 চনলৈ ৰাজত্ব কৰিছিল। এইটো খণ্ডত আপোনালোকলৈ আগবঢ়োৱা আমাৰ প্ৰশ্নটো হৈছে বাবৰ 1530 চনত মৃত্যু হৈছিল। এই বাক্যশাৰী শুদ্ধ নে অশুদ্ধ আপোনালোকে কমেণ্ট কৰি জনাব।